আমাৰ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাংবাদিক বন্ধুসকলক এই সংবাদ মেললৈ আদৰণি জনাইছোঁ। আগন্তুক ৯৭ সংখ্যক হাউলী ৰাস মহোৎসৱৰ প্ৰস্তুতি সম্পৰ্কে জনাবৰ কাৰণে আমি এই সংবাদ মেলৰ আয়োজন কৰিছোঁ। সংবাদ মেলৰ আৰম্ভণিতেই আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু পূৰ্বৰ সমিতিৰ আমি শলাগ ল'ব বিচাৰিছোঁ। বিশেষ এটা কাৰণত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শ মতে আমাৰ পূৰ্বৰ সমিতিয়ে আয়কৰ বিভাগৰ সৈতে যোগাযোগ কৰিছিল আৰু এই যোগাযোগৰ ফলস্বৰূপে আমাৰ ৰাস উৎসৱ উদযাপন সমিতি বৰ্তমান আয়কৰ বিভাগৰ ধাৰা ১২(ক)(12A) আৰু ধাৰা ৮০G এই দুটা ধাৰাৰ অধীনত পঞ্জীয়নভুক্ত হৈছে আৰু সেইকাৰণেই আমি মাননীয় মুখ্যমন্ত্ৰী আৰু পূৰ্বৰ সভাপতি সম্পাদককে ধৰি যিসকল এই প্ৰচেষ্টাৰ সৈতে জড়িত আছিল তেখেতসকলৰ প্ৰতি কৃতজ্ঞতা জনাইছোঁ। আমি এইবাৰ ১৫ দিনীয়াকৈ পূৰ্বৰ দৰে ১৫ দিনীয়া কাৰ্যসূচীৰে আমি আৰম্ভ কৰিম। অহা ১৫ নৱেম্বৰৰ পৰা আমাৰ এই কাৰ্যসূচী আৰম্ভ হ'ব। ইতিমধ্যে আমি ২৪খন উপসমিতি বিভিন্ন কাম চাবৰ কাৰণে আমি ২৪খন উপসমিতি গঠন কৰি দিছোঁ আৰু ২৪খন উপসমিতিৰ সৈতে ইতিমধ্যে আমাৰ পৰ্যালোচনা সভা হৈ গৈছে। আয়কৰ ধাৰাৰ ১২(ক) আৰু আয়কৰ ধাৰাৰ ৮০G অধীনত আমি ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যনটো পাইছোঁ। গতিকে আমি বাধ্য, আমাৰ আয়কৰ বিভাগৰ নিয়ম অনুযায়ী আমি বাধ্য যে আমি এটা টেক্স ডিডাকশ্যন এট চ'ৰ্চ TDS বুলি যিটো কোৱা হয়, টেক্স ডিডাকশ্যন এট চ'ৰ্চ আমি কৰিবই লাগিব। আকৌ আমাৰ এইবাৰ এখন নতুন সমিতি হৈছে আলোচনা সভা পৰিচালনা সমিতি। আমি নৱপ্ৰজন্মৰ সুবিধা হোৱাকৈ আৰু সকলো প্ৰজন্মৰ লোকক সাঙুৰি আধ্যাত্মিক দিশত যাতে আমি কিছু পৰিমাণে হ'লেও আমি জ্ঞান লাভ কৰিব পাৰোঁ, এই উদ্দেশ্য আগত ৰাখি এইবাৰ আমি আলোচনা সভা ২-৩খন কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ।